চাকি নিদিয়ে যে আমি খৰচাকৈ দিম আৰু ধূপৰ পেকেটে খৰচাই দিম ধূপৰ পেকেটে জ্বলাম আমাৰ মানুহবোৰ চব আহিছেনে বাইদেউ ভিডিঅ' কৰিছোঁ নমস্কাৰ বন্ধুসকল আজি এটা নতুন ভিডিঅ'ৰে মই মায়াই আপোনালোক সকলোকে আমাৰ চেনেল যোৰহাটৰ বুঢ়ী জেমাৰ্ছ ব্লগলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ এই ভিডিঅ'টোৰে আশা কৰোঁ সকলো ভালে আছে আৰু মই ক'ত ওলাইছোঁ আপোনালোকে ধৰিব পাৰিছে নিশ্চয় সম্পূৰ্ণ ধৰ্মীয় পোছাকেৰে ওলাইছোঁ যোৰহাট তিয়কৰ কলীয়াপানী আউনীআটী সত্ৰলৈ আৰু তাত আমি আজি দিহানাম পৰিৱেশন কৰিম এয়া আমাৰ সতীৰ্থসকল আমাৰ যিহেতু দল এটা ওলাইছে সেই গৰখীয়া দল মিলিজুলি দিহানামৰ দলটো আমি তাত অংশগ্ৰহণ কৰিম য'ত আজি 1221 গৰাকী মহিলাই নামঘৰত কলীয়াপানী নামঘৰত দিহানাম পৰিৱেশন কৰিব তাতো আমি অংশগ্ৰহণ কৰিম গতিকে তালৈ ওলাইছোঁ আৰু আমি আগতেও গৈছোঁ গুৱাহাটী উত্তৰ গুৱাহাটীলৈ গৈছোঁ মাজুলীলৈ গৈছোঁ আৰু এতিয়া এয়া তিয়ক কলীয়াপানী সত্ৰত সকলোকে ভিডিঅ' কৰিছোঁ যিহেতু সকলো ওলাবলৈ ইচ্ছা কৰিছে অকণমান দেখাই দিছোঁ মই আমি থাকোঁ যোৰহাট মালোৱালী গৰখীয়া দলত আৰু গৰখীয়া দলৰ পৰা তিয়ক কলীয়াপানী সত্ৰলৈ প্ৰায় 1 ঘণ্টা 23 মিনিট সময় লাগিছে আৰু এতিয়া আমি গৈ আছোঁ এইফালে আকৌ আমাৰ দলৰে দুগৰাকী মহিলা আমি কাকজান বনগাঁৱৰ পৰা উঠালোঁ তেখেত দুগৰাকীও কাকজান বনগাঁৱৰ আলিৰ পৰা উঠি গ'ল এয়া আমি তেখেতসকলক লৈ আকৌ নামঘৰলৈ বুলি গাড়ী ষ্টাৰ্ট দিলে এইফালে ফাইনেলি আমি সোমাই গ'লোহি কলীয়াপানী সত্ৰৰ যিটো ৰাস্তা এটিউডৰ পৰা সোমাই এতিয়া পাই গৈছোঁহি প্ৰায় গেটৰ সন্মুখত এতিয়া আমি নামি লৈ এতিয়া সকলোখিনি একেলগে লগ হৈ আমি সত্ৰৰ ভিতৰলৈ সোমাই গৈছোঁ এয়া সত্ৰৰ মূল দুৱাৰ ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব তেতিয়া চাই ভাল পাব আৰু কি হৈছে আমি ক'ত কি পৰিৱেশৰ সন্মুখীন হৈছোঁ সেইখিনি সকলো দেখুৱাম চবকে লৈ আহিছোঁ আৰু ভগৱানৰ ওচৰলৈ শ্ৰীচৰণত সেৱা কৰিবলৈ বৰ গৰম ৰ'দে একদম সিফালে ভৰি তল পুৰি গৈছেগৈ বহুত আঁতৰত ৰাখিছে গাড়ী ডাঙৰ গাড়ীবোৰ সোমাবলৈ নিদিয়ে ভিতৰলৈ বাপৰে পুৰিছোঁ ভিতৰত নাই দিয়া নি আছে সেইখিনি আছে চাকি নিদিয়ে যে আমি খৰচাকৈ দিম আৰু ধূপৰ পেকেটে খৰচাই দিম ধূপৰ পেকেটে জ্বলাম আমাৰ মানুহবোৰ চব আহিছেনে আগত লৈ নবলে আগত আছে গ্ৰুপটো খালি ইফালে সিফালে হ'লে মানে জুইছিলে দিলে
আৰু এতিয়া আমি নামঘৰৰ সন্মুখ পালোহি। নামঘৰৰ সন্মুখতে আমাৰ গোটেই আইসকল লগ হৈ ফটো একপি তুলিব লাগিব। এইবিলাক সদায় থাকিলে ভাল লাগে স্মৃতি হিচাপে। আৰু দলটো যিহেতু একেলগ হৈ থাকে, একতাৰে বান্ধ খাই থকা আমাৰ এটা প্ৰতিটোৰে দল, আৰু সেইকাৰণে মই এটা গ্ৰুপ ফটো ৰাখি থ'লোঁ। মোৰ ভিডিঅ'বিলাক চালে আপোনালোকে গমেই পায়, বুজি পায়, যিহেতু মই সেউজীয়া প্ৰেমী, গতিকে সেউজীয়াক অকণমান ভিডিঅ'ত ধৰি ৰাখিব পালে ময়ো যথেষ্ট উপকৃত হওঁ। আৰু মোৰ সেউজীয়া ধৰি ৰখাটো মোৰ ভিডিঅ'বিলাকত মূল লক্ষ্য বুলি ভাবোঁ। আৰু যিহেতু সত্ৰৰ এই সেউজীয়া পৰিৱেশ এবাৰ চালে একদম লাগি চাই থাকিবলগীয়া পৰিৱেশ, নহয়নে? সেইকাৰণে মই এই সেউজীয়াৰ মাজত ঘূৰি ফুৰি অকণমান আপোনালোকক ভিডিঅ' কৰি দেখালোঁ। যিসকল আজি আমাৰ চেনেললৈ নতুনকৈ ভিডিঅ'টো চাবলৈ আহিছে, ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, তেতিয়া আহিবলগীয়া নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাব। যোৱা বছৰ উত্তৰ গুৱাহাটীৰ পৰা ঘূৰি আহি যেতিয়া আমাক গোসাঁইচৰে ভোজমেলা দিছিলে, তেতিয়া আমি ভোজমেলালৈ গৈছিলোঁ। আৰু তেতিয়া মই কলীয়াপানী সত্ৰৰ এটা সুন্দৰ ভিডিঅ' আগবঢ়াইছিলোঁ। আৰু ভিডিঅ'টো নিশ্চয় আপোনালোকে আঁকোৱালি লৈছেই আৰু চাইছে নিশ্চয়। যদিও নাই চোৱা, মই লিংকটো বাৰু ডেছক্ৰিপশ্যন বক্সত দিম। আৰু ক'ত কেনেকৈ কি আছে সকলোখিনি দেখুৱাইছিলোঁ। আৰু তথাপিতো এতিয়া আহিছোঁ যদিও আপোনালোকক লৈ আহিছোঁ কলীয়াপানী সত্ৰৰ এই পৰিৱেশ আকৌ এবাৰ দেখুৱাবলৈ। ধূপ শলিতা জ্বলালোঁ, মানে চাকি জ্বলাব নোৱাৰিলোঁ, কিন্তু তাত বৰচাকি গছত আমি তেল ঢালি দিলোঁ আৰু সেৱা সৎকাৰ কৰিলোঁ গোবিন্দৰ চৰণত। সেৱা কৰি এয়া এতিয়া আমি তাতে নিৰ্মালি লোৱা স্থান আছে, সুন্দৰভাৱে নিৰ্মালি বিতৰণ কৰি আছে। আমি নিৰ্মালিও লৈ ল'লোঁ সেৱা কৰি। এইফালে দেখিছেনে ইমান ধুনীয়াকৈ নিৰ্মালি আচুতীয়াকৈ দিছে। সকলোৱে পোৱাৰ সুবিধা কৰি আমি লাইন পাতিছোঁ আৰু ইয়াতে আমি নিৰ্মালি লৈছোঁ। তাৰ পাছতে আমি বহাৰ আসন ঠিক কৰি ল'ম। নিৰ্দিষ্ট এখন ঠাইত বহি ল'ব লাগিব, যিহেতু নামষাৰ গাবলৈ গৈছোঁ। সেইকাৰণে স্থান ধুনীয়াকৈ বিচাৰি লৈ নামঘৰৰ ভিতৰত সোমাইছোঁ। আমি নামঘৰৰ প্ৰসাদৰ নিৰ্মালি লৈ নামঘৰ ইফাল সিফাল কৰি অকণমান আচুতীয়া ঠাই বিচাৰি লৈছোঁ, বহিব লাগিব যিহেতু নামষাৰ গাবৰ কাৰণে। কিন্তু মহিলাসকল একেঠাইতে বহি থকা নাই, যিহেতু খুবেই গৰম পৰিছে। এই গৰমৰ কাৰণে একেঠাইতে নবহি সেউজীয়া প্ৰকৃতিৰ মাজত অলপমান ঘূৰি ফুৰি নিজক মনটো ভাল লগাই ৰাখিছে। এইফালে আকৌ আমি আই কাৰ্ডটো সংগ্ৰহ কৰিলোঁ। আই কাৰ্ডটো ল'লেহে নাম গাব পাৰিব বুলি ক'লে, সেইকাৰণে আই কাৰ্ড সংগ্ৰহ কৰি ল'বলগীয়া হৈছে। দেখিছেনে মহিলা এটা দল বহি লৈছেহি আৰু ঠাইতে, কিন্তু তথাপিতো সৰহফাল মহিলা এতিয়াও বাহিৰতে ঘূৰি ফুৰিছে। এয়া আমাৰ দীপালী নবৌয়ে আমাক আই কাৰ্ড সংগ্ৰহ কৰি দলৰ হৈ লৈ আহিছে। নামষাৰৰ সময় যদিও 2 বজাৰ পৰা দিছে, কিন্তু আমি আহি 12:20-25 সময়ৰ ভিতৰতে পাই গ'লোহি। সেইকাৰণে সুন্দৰভাৱে আমি ধূপ জ্বলালোঁ, গোবিন্দৰ চৰণত সেৱা কৰিলোঁ, প্ৰসাদ ল'লোঁ, বৰচাকিত তেল ঢালিলোঁ আৰু তাৰ পাছতে প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিলোঁ। কিছু আমাৰ দলৰে কোনোবাই চাহো খালেগৈ, তাৰ পাছতে ভাতো খালেগৈ, কিন্তু আমি যোৱা নাই সেইবিলাক পৰিৱেশলৈ। আমি এইফালে গোসাঁইচৰে ভাগৱত ব্যাখ্যা কৰি আছে, গতিকে আমি নিৰ্দিষ্ট আসন বিচাৰি লৈ গোসাঁইচৰৰ ভাগৱত ব্যাখ্যা শুনিবলৈ আমি চেষ্টা কৰিলোঁ। কিমাননো বহি থাকিম, সেইকাৰণে আমি ভকতৰ বহা বিচাৰি গৈ নামঘৰৰ পিছফালৰ যিটো ৰাস্তা, সেই ৰাস্তাৰে গৈ আমি ভকতৰ বহাত অকণমান সময়ৰ কাৰণে জিৰণি ল'ম বুলি আগবাঢ়ি গ'লোঁ।
এইফালে আকৌ ভকতৰ বহালৈ আহিলোঁ। ভকতসকলৰ বহালৈ আহি দেখিলোঁ আগফাল পিছফাল ইমান সুন্দৰ পৰিপাটি কৰি ৰাখিছে তেখেতসকলে, যিহেতু আমাৰ মহিলাসকলে পৰিপাটি ৰাখে নেকি, পুৰুষসকলেও ইমান সুন্দৰকৈ পিছফাল আগফাল ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিছে। বাৰীত ধুনীয়াকৈ শাক পাচলিও লগাইছে। এইফালে আকৌ মোৰ পুৰণা আমাৰ ফেচবুকৰ প্ৰিয় সখী গ্ৰুপৰ বান্ধৱীকো লগ পালোঁ। তাৰপাছতে ঘূৰি আহি আমি নামঘৰত আকৌ নিজৰ আসনত বহিবলৈ ল'লোঁ। দেখিছিলোঁ সকলোৱে বিচনী মাৰি মাৰি বহি আছে। আমাৰ মহিলাসকলৰ দিহানাম পৰিৱেশন কৰাৰ আগতেই সত্ৰৰ ভকতসৱে ধুনীয়া দিহানাম পৰিৱেশন কৰি আছে। অকণমান উপভোগ কৰোঁ আহকচোন। Jai
নামঘৰৰ ভিতৰ ভাগত গোসাঁই ঈশ্বৰে ভাগৱত ব্যাখ্যা কৰি আছে। তাৰ মাজতে পানী খোৱাৰ সুবিধা লৈ পানীও খালোঁ। লগতে আমাৰ স্বপ্নালী বাইদেউকো লগ পালোঁ। বাইদেউৰ লগত অকণমান কেমেৰাত উঠি ল'লোঁ। এইফালে কংকন, ৰূপৰেখা বাইদেউ, স্নিগ্ধা বাইদেউ আৰু অন্যান্য বাইদেউগৰাকী যি আমাৰ আজি দিহানামৰ মুখ্য গায়িকা, মানে তেখেতসকলে দিহানামৰ আঁত ধৰিব। এইফালে আমাৰ লগৰ সতীৰ্থকেইগৰাকীও কেমেৰাতে উঠি ল'লে। এয়া গোটেইকেইগৰাকীকে মোৰ কেমেৰাত ধৰি ৰাখিলোঁ। দুগৰাকী বাইদেউ এইফালে থাকিলে। তেখেত দুগৰাকীকো আমাৰ কেমেৰাতে ধৰি ৰাখিছোঁ। স্মৃতি হিচাপে থাকি যাওক এই দুগৰাকী বাইদেউ। নামকেইটা মই নাজানো, তথাপিতো মোৰ মৰমৰ বাইদেউগৰাকীক মই কেমেৰাত ধৰি ৰাখিছোঁ। অৱশেষত আমি দিহানাম পৰিৱেশন কৰিলোঁ। দিহানাম পৰিৱেশন কৰাৰ ভিডিঅ'টো মই আগতে দি ল'লোঁ, কিন্তু আপোনালোকে যদি চাব ইচ্ছা কৰে মোৰ ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দিম, আপোনালোকে চাব পাৰিব। আৰু এতিয়া আমি চাৰ্টিফিকেট ল'বলৈ বহিছোঁ। আৰু চাৰ্টিফিকেট লৈ আমি গোসাঁই ঈশ্বৰক লগ কৰি সেৱা কৰিম। সেৱা কৰাৰ পিছতে আমি ঘৰমুৱা হ'ম। ভাদ মাহ যিহেতু পবিত্ৰ ভাদ মাহত গোসাঁই ঈশ্বৰৰ ওচৰত সেৱা ল'বলৈ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে। সেইকাৰণে আমি এইকণ সুবিধা পাইছোঁ, নথৈ সুখী। আৰু আমি নামঘৰৰ পৰা ওলাই আমাৰ সতীৰ্থসকলক বিচাৰিবলৈ ল'লোঁ, কিন্তু সকলোকে একেলগতে লগ নাপালোঁ। আৰু তথাপিতো আমি যিকেইগৰাকী একেলগতে আছিলোঁ তেখেতকেইগৰাকী আমি এতিয়া গাড়ী লৈ বুলি বাট ল'লোঁ। আৰু তাৰ পাছত বাকীসকলক আমি ফোনাফোনি কৰি মাতি ল'ব লাগিব, যিহেতু অকণমান গাড়ীতেই জিৰণি লওঁগৈ। সকলোৰে বেলেগ বেলেগ এটা অৱস্থা, মানে অৱস্থা বুলি কৈছোঁ। তথাপিতো আহিছিলোঁ আমি ভগৱানৰ নাম ল'বলৈ, দিহানাম ল'বলৈ। আৰু অনুষ্ঠানটো সামৰণি কৰি এতিয়া আমি ঘৰমুৱা হৈছোঁ। কিন্তু আমাৰ সতীৰ্থসকল অহা নাই, কাৰোবাৰ গা বেয়া লাগিছে, অকণমান ৰেষ্ট লৈ পেলাই আহিব। আমি কিন্তু গাড়ী লৈহে আহিছোঁ। অকণমান গাড়ীতে বহোঁগৈ। খোৱা বোৱা একো নকৰিলোঁ। খোৱা বোৱা মানে চাউল পিঠা যি য'ত আছিলে খোৱাৰ সুবিধা কৰি দিছিলে, তাত ইমানেই ভক্তৰ সমাগম হৈছে, আমি মানে খাবলৈ যদি ৰওঁ আৰু প্ৰায় 1.5 ঘণ্টামান সময় ৰ'ব লাগিব। গতিকে তাৰ পৰা গুচি আহিলোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এতিয়া গাড়ীলৈ যাওঁ। পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোতে বিদায় মাগিছোঁ। ধন্যবাদ।